वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आज आमी आलोचना करिम तुमालोकर साइंसर चैप्टर 8 एसिड क्षारक और लवण यार आगते चैप्टर 1 पर चैप्टर 7 लै आलोचना करिसो तो এই चैप्टर आमी की आलोचना करिम जेकेटा प्रश्नावली আছে प्रश्नावलीर 100% आंसर आलोचना करिम तार लगते आलोचना करिम मोस्ट इम्पर्टेन्ट MCQ जिबुर MCQ विभिन्न धৰণৰ कम्पिटिटिव एग्जामत आহি থাকে जेनुका आजमल सुपर 40 तार पिছত जवाहर नेहरू विद्यालय तार पिছত नवोदय विद्यालय हेबुरत एबुर MCQ आহি থাকে मरমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউশন লব নালাগে 100% फ्रीली তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা আৰু তোমালোকৰ যদি এবুৰৰ PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপত মই এবু শেয়ার কৰি দিম WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো प्रथमते आमी जेटु प्रश्नावली আছে হেতু ডিসকাশন কৰিম তাৰ পিছত আমি আলোচনা কৰিম ইম্পৰ্টেন্ট MCQ ৰ ইয়াতে চোৱা प्रथम प्रश्नটো আমাৰ কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা এতে ক্ষাৰকৰ সোৱাদ তো ক্ষাৰকৰ সোৱাদ তিতা হয় ইয়াৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 2 নম্বৰত কৈছে মাখনত থকা এসিডবিধৰ নাম কি মাখনত কি এসিড থাকে ল্যাকটিক এসিড থাকে গতিকে এটোৰ সি অপশনটো কারেক্ট অপশন হ'ব 3 নম্বৰ চোৱা সোন পানী এবিধ সোন পানী কি হয় যেটো আমি পানৰ লগত খাও যেটো হেটো সোন এটোৰ এবিধ ক্ষাৰক হয় গতিকে এৰ বি অপশনটো কারেক্ট অপশন হ'ব 2 নম্বৰ চোৱা খালি ঠাই পুৰ কৰা তো এটো তোমার কি কৈছে সাবুন পানীৰ দ্ৰৱত হালধি গুৰি যোগ কৰিলে দ্ৰৱৰ বৰণ কি হ'ব ৰঙা হ'ব তো খালি ঠাইত কি লিখিবা ৰঙা হ'ব এটো তোমালোকে ঘৰতো কৰি চাব পাৰা তোমালোকে অলপমান সোন পানী লবা আৰু সেই সোন পানীত তুমি অলপমান হালধি গুৰি মিক্স কৰিবা মিক্স কৰিলে কি হ'ব হেটো ৰঙা হ'ব কাৰণ তোমাৰ যেটো হালধি আছে সেই হালধি ক্ষাৰকীয় মাধ্যমত অৰ্থাৎ সোন এটা ক্ষাৰক হয় ক্ষাৰকীয় মাধ্যমত ৰঙা ৰঙলৈ পৰিৱৰ্তন হয় 2 নম্বৰ চোৱা সোন পানীত থকা ক্ষাৰকবিধ হল হেতু হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড সোন পানীত যিবিধ ক্ষাৰক থাকে সেইবিধৰ নাম হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড যেটোৰ সংকেত হৈছে এটো CaOH এটো ব্ৰেকেটত আহিব ইফালে 2 এটো হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড তাৰ পিছত পৰুৱাই কামৰি দেহত কি এসিড হুমাই দিয়ে এটো লিখিবা ফৰ্মিক এসিড এটো কি হ'ব ফৰ্মিক এসিড হুমাই দিয়ে গতিকে খালি ঠাইত ফৰ্মিক লিখিবা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ইয়াৰ পিছত কি আছে হেতু চোৱা ক্ষাৰকৰ সোৱাদ কেনেকুৱা ক্ষাৰকৰ সোৱাদ হৈছে তিতা গতিকে ইয়াতে তিতা লিখিবা 3 নম্বৰ প্ৰশ্নটো চোৱা অতি চমু উত্তৰ লিখা এটো ভিনেগাৰত থকা এসিডবিধৰ নাম কি ভিনেগাৰত থকা এসিডৰ নাম হল এসিটিক এসিড ঠিক আছে এসিটিক এস হট একাছে টথ শিকার টি ক এসিটিক এসিড 2 নম্বৰ চোৱা ক্ষাৰকৰ ধৰ্ম দেখুৱা এবিধ লৱণৰ নাম লিখা এটাৰ আনসাৰ লিখিবা এনে ধৰণে ক্ষাৰকৰ ধৰ্ম দেখুৱা এবিধ লৱণ হল অ্যামোনিয়াম হাইড্ৰক্সাইড বা ক্যালসিয়াম সালফেট একেটাই তোমাৰ কি কৰে ক্ষাৰকৰ ধৰ্ম প্ৰদৰ্শন কৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি আজমল সুপার 40 কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়া হলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা জৱাহৰ নৱোদয় বিদ্যালয় তাৰ পিছত তোমাৰ নৱোদয় বিদ্যালয় যদি প্ৰিপাৰেচন কৰিব বিচৰা তথাপি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউশন লোৱাৰ দৰকাৰ নাই তোমালোকক মই 100% ফ্ৰী অফ কষ্ট পঢ়াম ইয়াৰ পিছত প্ৰশ্নটো চোৱা আৰু এই যেটো চেপ্টাৰ এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটো কিন্তু বহুত দৰকাৰী হয় তোমালোকৰ কিন্তু এটো 8 9 10 ত লাগিব প্ৰথমনত কি পদাৰ্থ উৎপন্ন হয় এটোৰ আনসাৰ লিখিবা প্ৰথমনত লৱণ উৎপন্ন হয় লগতে পানী উৎপন্ন হয় ডাইৰেক্টলি তুমি এনেকৈ লিখিব পাৰা প্ৰথমনৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় ঠিক আছে 4 নম্বৰ চোৱা 4 নম্বৰত কি কৈছে এতে শুদ্ধ লিখা কমলা ৰখত ৰঙা লিটমাছ দিলে বৰণ হলনি নহয় এটো শুদ্ধ হ'ব ঠিক আছে কাৰণ ৰঙা লিটমাছ তোমাৰ ক্ষাৰকে হে কি কৰে নীলা কৰে তো ইয়াতে কমলা ৰখ তোমাৰ টেঙা আছে তো যদি টেঙা হয় তেতিয়ালে এটো এসিড হ'ব তো এসিডত ৰঙা লিটমাছৰ বৰণ কেতিয়াও পৰিৱৰ্তন নহয় ৰঙাটো ৰঙাই থাকিব যদি ৰঙা লিটমাছ আমি চূণ পানীত দিও কাৰণ চূণ পানী এটা ক্ষাৰক হয় সেই কাৰণে তোমাৰ ৰঙা লিটমাছটো কি হ'ব নীলা হ'ব 2 নম্বৰ চোৱা কাপোৰ ধোৱা সোডা আসলতে এবিধ লৱণ এটো শুদ্ধ হয় ম্যাগনেসিয়াম হাইড্ৰক্সাইড এসিড প্ৰতিৰোধী ঔষধ হিচাপে ব্যৱহৃত হয় এটো তোমাৰ কি হ'ব শুদ্ধ হ'ব কাৰণ এতে ম্যাগনেসিয়াম হাইড্ৰক্সাইড এটা তোমাৰ ক্ষাৰক হয় আৰু বহুত তীব্ৰ ক্ষাৰক হয় সেই কাৰণে এটো আমি এসিড প্ৰতিৰোধী ঔষধ হিচাপে আমি কি কৰিব নোৱাৰো ব্যৱহাৰ কৰিব নোৱাৰো
সালফিউরিক এসিড হল জৈব এসিড, এইটো কি হ'ব অশুদ্ধ হ'ব। কিহৰ কাৰণে জৈব এসিড কাক কয় যিবোৰ আমি প্ৰকৃতিত পাওঁ সেইবোৰক জৈব এসিড বুলি কোৱা হয়, যেনেকুৱা ফৰ্মিক এসিড, তাৰপিছত এচিটিক এসিড, সাইট্ৰিক এসিড, এইবোৰ আমি প্ৰকৃতিৰ পৰা পাওঁ, সেইকাৰণে সেইবোৰ হৈছে জৈব এসিড। কিন্তু সালফিউৰিক এসিড এইটো কাৰখানাত বনোৱা হয়, সেইকাৰণে এইটো জৈব এসিড নহয়, গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব। বুজি পালানে? ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে এবিধ খনিজ এচিডৰ উদাহৰণ হ'ল নাইট্ৰিক এচিড, এইটো কি হ'ব শুদ্ধ হ'ব। খনিজ এচিড সেইবোৰক কোৱা হয় যিবোৰ কাৰখানাত প্ৰস্তুত কৰা হয় বা লেবত প্ৰস্তুত কৰা হয়, সেইবোৰক খনিজ এচিড বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা চমু উত্তৰ লিখা, এই নম্বৰত দিছে সূচক কাক বোলে এটা উদাহৰণ দিয়া। এইটোৰ এনচাৰ লিখিবা এনেধৰণে বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ দেখুওৱা পদাৰ্থক সূচক বোলে, যেনে হালধি। হালধি এটা প্ৰাকৃতিক সূচক হয়, হালধিক যদি তুমি এচিডত দিয়া তেতিয়াহ'লে তোমাৰ কি হ'ব কোনো পৰিৱৰ্তন নহয়, কিন্তু যদি তুমি এইটো খাৰকত দিয়া তেতিয়াহ'লে হালধিৰ বৰণটো ৰঙা হৈ যাব। তাৰপিছত লিটমাছ পেপাৰ এটা কি হয় সূচক হয়। ইয়াৰ পিছত বি নম্বৰ প্ৰশ্নটো চোৱা, এইটোত কি কৈছে জৈৱ এচিড কি দুবিধ এনে এচিডৰ নাম লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে যিবোৰ এচিড প্ৰকৃতিৰ পৰা পোৱা যায় সেইবোৰক জৈৱ এচিড বোলে। উদাহৰণ হিচাপে ফৰ্মিক এচিড, এইটো মৌমাখিত পোৱা যায়, মৌমাখিয়ে যদি কামুৰে তেতিয়াহ'লে ফৰ্মিক এচিড আমাৰ দেহত সোমাই দিয়ে। তাৰপিছত টেনিক এচিড, টেনিক এচিডটো ক'ত পাওঁ আমি চাহত পাওঁ, ঠিক আছে। নহ'লে তুমি এই দুটাও লিখিব পাৰা, নেমুত নেমু টেঙাত তোমাৰ সাইট্ৰিক এচিড থাকে, এইটো এটা জৈৱ এচিড হয়। ভিনেগাৰ যিটো আমাৰ ঘৰতো ইউজ কৰা হয়, ভিনেগাৰত তোমাৰ এচিটিক এচিড থাকে। তাৰপিছত চি নম্বৰ প্ৰশ্নটো চোৱা মাখন দৈ আৰু ভিনেগাৰৰ সোৱাদ কিয় টেঙা। তো ইয়াৰে এনচাৰ লিখিবা মাখন দৈ আৰু ভিনেগাৰৰ সোৱাদ টেঙা কাৰণ ইয়াত লেক্টিক এচিড থাকে। কি এচিড থাকে লেক্টিক এচিড থাকে, আৰু লেক্টিক এচিডৰ কাৰণে সেইবোৰৰ সোৱাদ টেঙা হয়। ডি নম্বৰ চোৱা খাৰকৰ সংজ্ঞা লিখা এটা উদাহৰণ দিয়া। এইটোৰ আনচাৰ এনেদৰে লিখিবা যিবোৰ বস্তুৰ সোৱাদ তিতা তাত এচিড নাথাকে বা যিয়ে এচিডৰ ধৰ্ম প্ৰশমিত কৰিব পাৰে তাক খাৰক বোলে। উদাহৰণ ছডিয়াম হাইড্ৰক্সাইড, বা এইটো চূণ পানীও লিখিব পাৰা, বা এইটো চূণ পানী, ছডিয়াম হাইড্ৰক্সাইড বা চূণ পানী, ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াৰ পিছৰ প্ৰশ্নটোত কি আছে এইটো চোৱা লৱণ কাক বোলে। তোমাৰ ঘৰত থকা দুবিধ লৱণৰ নাম লিখা। এইটোৰ এনচাৰ এনেদৰে লিখিবা এচিড আৰু খাৰক মিহলালে ৰাসায়নিক বিক্ৰিয়া ঘটে, বিক্ৰিয়াৰ ফলত লৱণ উৎপন্ন হয়। দুবিধ লৱণৰ নাম হ'ল নিমখ আৰু খোৱা ছটা বা কাপোৰ ধোৱা ছটাও লিখিব পাৰা। ইয়াৰ পিছত তোমাৰ ঘৰত খাৰক থকা এবিধ দ্ৰব্যৰ নাম লিখা। তো খাৰক থকা এবিধ দ্ৰব্যৰ নাম হৈছে চূণ পানী, ঠিক আছে। চূণ পানীত কি থাকে খাৰত থাকে, যিটোৰ নাম হৈছে কেলছিয়াম হাইড্ৰক্সাইড। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি PDF ফাইল লাগে বা তোমালোকৰ যদি কোনো প্ৰশ্ন থাকে তেতিয়াহ'লে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। তোমালোকে এইটো নম্বৰত মোৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিবা, হোৱাটছএপ কৰিবা, ঠিক আছে। কল নকৰিবা, এইটো হোৱাটছএপ কৰিলে তোমালোকক মই ৰিপ্লাই দিম। আৰু তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ কোনো ধৰণৰ টিউশ্যন ল'ব নালাগে, 100% তোমালোকে মোৰ পৰাই পাই যাবা। একেবাৰে মেট্ৰিকলৈ তোমালোকক মই ফ্ৰীলি পঢ়াম। যি নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে তিনিটা পৰীক্ষানলীত যথাক্ৰমে নেমু ৰসৰ দ্ৰব্য, চূণ পানী আৰু নিমখৰ দ্ৰব্য দিয়া আছে। এখন ৰঙা লিটমাছ কাগজেৰে এইবোৰক কেনেকৈ চিনাক্তকৰণ কৰিবা। তো এইটোৰ আনচাৰ লিখিবা এনেধৰণে তিনিটা পৰীক্ষানলীত যথাক্ৰমে নেমুৰ ৰস, চূণ পানী আৰু নিমখৰ দ্ৰব্য দিয়া আছে। এই দ্ৰব্যৰ চিনাক্তকৰণ আমি এনেদৰে কৰিব পাৰোঁ। 1 নম্বৰ চূণ পানীত ৰঙা লিটমাছ ডুবালে নীলা হয়, অৰ্থাৎ চূণ পানীত খাৰক আছে। 2 নম্বৰত লিখিবা এই নীলা লিটমাছ নেমু ৰসত ডুবালে ৰঙা হয়, অৰ্থাৎ নেমু ৰসত এচিড আছে। 3 নম্বৰত লিখিবা নিমখৰ দ্ৰৱত লিটমাছৰ কোনো বৰণৰ পৰিৱৰ্তন নহয়, অৰ্থাৎ নিমখৰ দ্ৰৱ প্ৰশম দ্ৰৱ, ঠিক আছে। ইয়াৰে পিছত আমাৰ এনচাৰ কেইটা শেষ হ'ল। এতিয়া আমি আহিছোঁ মোষ্ট ইম্পৰ্টেণ্ট MCQ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিকেইটা MCQ আমি লৈছোঁ সেই গোটেইকেইটা MCQ কিন্তু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিছে। আৰু তোমালোকে যদি আজমল সুপাৰ 40ৰ কোচিং কৰিব বিচৰা ক্লাছ 6ৰ পৰা ক্লাছ 11লৈ মই আজমল সুপাৰ 40ৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰাওঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছএপ গ্ৰুপত জইন হোৱা। হোৱাটছএপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। 1 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা এচিড শব্দটো ক'ৰ পৰা আহিছে। তো এচিড শব্দটো আহিছে এচিডাছৰ পৰা। তো এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব।
তোমালোকে এইবোৰ লিখি ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ স্কুলত এনেকুৱা ধৰণৰ MCQ আহিব পাৰে। 2 নম্বৰ চোৱা, দৈ। দৈৰ সোৱাদ টেঙা, কাৰণ দৈত কি এচিড থাকে? ডেছ, এইটো থাকে লেক্টিক এচিড। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ চোৱা, আমলখি আৰু নেমু টেঙাত থকা এচিডবিধ হ'ল আমলখি আৰু নেমু টেঙা। চোৱা, এই দুয়োটাতে একে এচিড থাকে আৰু সেই এচিডবিধৰ নাম হৈছে এস্কৰ্বিক এচিড। বহুত ইম্পৰ্টেণ্ট হয়। সেইকাৰণে তোমাৰ আমলখি আৰু নেমু টেঙা কেতিয়াবা কেতিয়াবা এস্কৰ্বিক বুলিও কোৱা হয়। এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, পৰুৱাৰ দংশত, মানে পৰুৱাই যেতিয়া আমাৰ কামোৰে, পৰুৱাৰ দংশত পৰুৱাই কি এচিড দেহত সুমুৱাই দিয়ে? কি এচিড সোমায়? ফৰ্মিক এচিড সুমুৱাই দিয়ে। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা আৰু এটা কথা মনত ৰাখিবা, যিটো ফৰ্মিক এচিড আছে, এই ফৰ্মিক এচিডক মিথানয়িক এচিড বুলিও কোৱা হয়। মনত ৰাখিবা, মিথানয়িক এচিড বুলিও কোৱা হয়। ইয়াৰ পিছত আছে মিলোৱা। চোৱা, বহুত ইম্পৰ্টেণ্ট হয়। এইটো মিলোৱাটো কি কৈছে চোৱা, কমলা। কমলাত কি এচিড থাকে? চাইট্ৰিক এচিড থাকে। গতিকে 1 নম্বৰটো আৰৰ লগত মিলিব, 1 নম্বৰটো মিলিব আৰৰ লগত। ঠিক আছে, 1 নম্বৰটো আহিব, এইটো আৰৰ লগত আহিব। চাহপাত, চাহপাতত কি এচিড থাকে? টেনিক এচিড থাকে। গতিকে এইটো মিলিব এইটো পিৰ লগত। তাৰপিছত মধুৰিআম, হয়নে? 3 নম্বৰটো মধুৰিআম কি এচিড থাকে? মধুৰিআমত থাকে তোমাৰ অক্সেলিক এচিড। এইটো আহিব টিৰ লগত। তেঁতেলী টেঙা, তেঁতেলী টেঙাত কি এচিড থাকে? টাৰ্টাৰিক এচিড থাকে। এইটো আহিব তোমাৰ কিউৰ লগত। আৰু আপেলত থাকে মেলিক এচিড। এইটো আপেলত কি এচিড থাকে? মেলিক এচিড থাকে। এইটো মিলিব, এইটো এছৰ লগত মিলিব। তো সেই সাপেক্ষে আমাৰ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ প্ৰশ্নটো চোৱা, খনিজ এচিডৰ উদাহৰণ হ'ল। খনিজ এচিড মানে যিবোৰ এচিড আমাৰ কাৰখানাত প্ৰস্তুত কৰা হয় বা লেবত প্ৰস্তুত কৰা হয়, সেইবোৰক খনিজ এচিড বুলি কোৱা হয়। আৰু যিবোৰ আমি প্ৰকৃতিত পাওঁ, যেনেকুৱা চোৱা, ইয়াতে যিকেইটা এচিড আছে, গোটেইকেইটা এচিড তোমাৰ জৈৱ এচিড, কাৰণ সেইকেইটা আমি প্ৰকৃতিত পাওঁ। যেনে কমলা, চাহপাত, মধুৰিআম, তেঁতেলী, আপেল, এইবোৰ মানুহে সৃষ্টি কৰিব নোৱাৰে, এইবোৰ প্ৰকৃতিয়ে সৃষ্টি কৰে। আৰু এইবোৰত যিবোৰ এচিড থাকে, সেইবোৰক জৈৱ এচিড বুলি কোৱা হয়। আৰু যিবোৰ লেবত বনোৱা হয়, যেনেকুৱা ছালফিউৰিক এচিড আছে, তাৰপিছত তোমাৰ নাইট্ৰিক এচিড আছে, হাইড্ৰক্লৰিক এচিড আছে, ছালফিউৰিক এচিড আছে, সেই গোটেইবোৰ হৈছে খনিজ এচিড। তো ইয়াতে তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। খোৱা ছ'ডা কি? আমাৰ ঘৰত যে খোৱা ছ'ডা ইউজ কৰা হয়, সেইটো একচুৱেলি কি হয়? ক্ষাৰক হয়। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াৰ পিছত কি কৈছে? এইটো বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ দেখুওৱা পদাৰ্থবিধক আমি কি বুলি কওঁ? সূচক বুলি কওঁ। এইটো যেনেকুৱা হালধি, লিটমাছ, তাৰপিছত পিটুনিয়া, জাৰ্মেনিয়াম, আৰ্মেনিয়াম, সেইবোৰ। তাৰপিছত 9 নম্বৰ, প্ৰাকৃতিক সূচকৰ উদাহৰণ হ'ল। ইয়াতে চোৱা, প্ৰাকৃতিক সূচকৰ উদাহৰণ দিবলৈ দিছে, মানে যিবোৰ সূচক আমি প্ৰকৃতিত পাওঁ, সেইবোৰক প্ৰাকৃতিক সূচক বুলি কয়। তাৰে এটা হৈছে লিটমাছ। লিটমাছ এটা প্ৰাকৃতিক সূচক হয়, আৰু হালধি। তো আমাৰ কি হ'ব? এ আৰু চি দুয়োটা কাৰেক্ট হ'ব। সেইটো ডি অপশ্যনত আছে। গতিকে ডি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ প্ৰশ্নটো চা, চাবোনৰ পানীত হালধি গুড়ি মিহলালে চাবোনৰ পানীৰ বৰণ কেনেকুৱা হ'ব? ৰঙা হ'ব, হয়নে? এইটো আমি আগতে পঢ়ি আহিছোঁ। লিটমাছ কোনটো জীৱৰ পৰা আহৰণ কৰা হয়? চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই প্ৰশ্নটো কিন্তু তোমাৰ আজমল সুপাৰফৰ্টিত আহিয়ে থাকে। ঠিক আছে, লিটমাছ সদায় লাইকেন নামৰ এবিধ জীৱ আছে, সহজীৱী জীৱ আছে, সেই জীৱৰ পৰা আহৰণ কৰা হয়। লাইকেন বা কিছুমানে লিচেন বুলিও কয়। এতিয়া চোৱা, এইটো লিচেন বা লাইকেন। লাইকেন কি? লাইকেন হৈছে ভেঁকুৰ আৰু শেলাইৰ সহজীৱী। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰ কিন্তু তোমালোকৰ আপাৰ ক্লাছত লাগিব, ক্লাছ 10তো আছে। ঠিক আছে, লাইকেন হ'ল ভেঁকুৰ আৰু শেলাইৰ সহজীৱী। তাৰপিছত এচিড নীলা লিটমাছৰ ৰং কি কৰে? এচিডে নীলা লিটমাছৰ ৰং ৰঙা কৰে। ঠিক আছে, আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। এচিডে নীলা লিটমাছ ৰঙা কৰিব, আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰিব। এইটো চোৱা, ক্ষাৰকে ৰঙা লিটমাছক কি কৰে? নীলা কৰে। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো প্ৰশ্নটো চোৱা, কি কৈছে? এচিড আৰু ক্ষাৰক লগ লাগিলে কি উৎপন্ন হয়? লৱণ আৰু কি উৎপন্ন হয়? পানী উৎপন্ন হয়, হয়নে? এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে লৱণ আৰু পানী উৎপন্ন হয়। তাৰমানে ইয়াতে এক্স, এই এক্সটো কি হ'ব? এক্সটো হ'ব পানী। গতিকে ইয়াত আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ চোৱা, সাধাৰণ নিমখৰ ৰাসায়নিক সংকেত হ'ল। বহুত ইম্পৰ্টেণ্ট হয়। আমি যে ঘৰত যিটো নিমখ খাওঁ, সেইটোৰ সাধাৰণ সংকেত হৈছে NaCl, ছ'ডিয়াম ক্লৰাইড। ছ'ডিয়াম ক্লৰাইড, এন এ মানে হৈছে ছ'ডিয়াম, Cl মানে হৈছে ক্লৰাইড। তো ছ'ডিয়াম ক্লৰাইড এইটো আমি ঘৰত ইউজ কৰোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে
ফিনলফথেলিনৰ বৰণ বিভিন্ন মাধ্যমৰ বাবে মিলোৱা এতে যেটো ফিনলফথেলিন আছে সেই ফিনলফথেলিনৰ বৰণ আমাক কি কৰিবলৈ দিছে মিলাবলৈ দিছে হয় তো ফিনলফথেলিনৰ বৰণ তোমাৰ কি হ'ব এসিড মাধ্যমত তোমাৰ কি হয় এসিড মাধ্যমত বৰণহীন হয় ক্ষাৰকীয় মাধ্যমত তোমাৰ কি হয় ৰঙা হয় আৰু পানীটো তোমাৰ কি থাকিব বৰণহীন থাকিব তো সেই সাপেক্ষে আমাৰ এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মিথাইল অৰেঞ্জৰ বৰণ মিথাইল অৰেঞ্জৰ বাবে মিলোৱা আছে মিথাইল অৰেঞ্জৰ বৰণ তোমাৰ এসিড মাধ্যমত কি হ'ব ৰঙা হ'ব এসিড মাধ্যমত কি হ'ব ৰঙা হ'ব এটো তোমাৰ মিলিব আৰৰ লগত তাৰ পিছত ক্ষাৰকীয় মাধ্যমত কি হয় হালধীয়া হয় আৰু প্ৰসম মাধ্যমত হয় কমলা এটো কিউৰ লগত মিলিব তো এটো সি অপচনত আছে গতিকে সি অপচনটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত প্ৰশমন বিক্ৰিয়াটো হ'ল প্ৰশমন বিক্ৰিয়াত কি হয় এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন কৰে তো এটো বি অপচনটো কাৰেক্ট হ'ব এসিড প্লাস ক্ষাৰক উৎপন্ন হয় লৱণ আৰু পানী 20 নম্বৰ কোৱেশ্চনটো আমাৰ পাকস্থলীত উৎপন্ন হোৱা এসিডবিধ হ'ল বহুত ইম্পৰ্টেন্ট হয় ক্লাস 9 10 তো আছে এইবোৰ তো আমাৰ পাকস্থলীত মানে আমাৰ পেটৰ ভিতৰত খাদ্য পচাবলৈ এবিধ এসিড উৎপন্ন হয় যাৰ নাম হৈছে হাইড্ৰক্লৰিক এসিড যাক আমি পিত্ত ৰগ বুলিও কওঁ আমাৰ পিত্ত যে থাকে সেই পিত্তত থাকে পিত্ত ৰগ বুলিও কওঁ যাৰ নাম হৈছে হাইড্ৰক্লৰিক এসিড এটো আমাৰ খাদ্যবস্তু হজমত সহায় কৰে তাৰ পিছত মৌমাখিয়ে কামুৰিলে দেহত ফৰ্মিক এসিড হুমুৱাই দিয়ে তলৰ কোনবিধ পদাৰ্থ ব্যৱহাৰ কৰি আমি উপশম পাব পাৰিম তো যেতিয়া মৌমাখিয়ে কামুৰিলে আমাৰ দেহত ফৰ্মিক এসিড বা মিথানয়িক এসিড হুমুৱাই দিয়ে এতিয়া মিথানয়িক এসিডক কোনে প্ৰশমিত কৰিব ক্ষাৰকে তেনেকুৱা ক্ষাৰক হৈছে তোমাৰ খোৱা ছডা এটো আমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব সালফিউরিক এসিডৰ ৰাসায়নিক সংকেত হ'ল সালফিউরিক এসিডৰ ৰাসায়নিক সংকেত কি H2SO4 এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ লগতে গুটেখিনি আনসাৰ তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু পাৰ্সোনাল নাম্বাৰো দি দিছো তোমালোকে তাতেও WhatsApp কৰিব পাৰা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে আকৌ কৈছো সায়েন্স আৰু ম্যাথছৰ কাৰণে কোনো ধৰণৰ টিউচন ল'ব নালাগে 100% ফ্ৰী মোৰ চেনেলতে পঢ়িবলৈ পাবা আৰু তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যদি আগমন সুপাৰ পটিৰ কাৰণে এডমিশনৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰা মোৰ চেনেলৰ থ্ৰুদি তোমালোকে কৰিব পাৰিবা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ